হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো আপোনালোকে অলৰেডি থাম্বনেইলত দেখিছে যে DME গ্ৰেড 3 নন টেকনিকেল এক্সাম 2025, যোনটো অলৰেডি অফিচিয়েলি স্কেডুল কৰা হ'ল 9 মাৰ্চ 2025। 9 মাৰ্চত পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। তাৰ কাৰণে আপোনালোকে প্ৰিভিয়াছ ইয়েৰৰ যদি লাষ্ট পৰীক্ষা যোনটো হৈ গৈছিলে, চ' সেই লাষ্ট পৰীক্ষাৰ যোনখন কুৱেশ্যন পেপাৰ আছিলে, আজিকালি DME DHS বা আইঅ'ছৰ যোনখিনি এক্সামছ হয় সেইখিনিত আগতে 100টা কুৱেশ্যনছ আহিছিলে, কিন্তু আজিকালি 50টা কুৱেশ্যনছৰ এগেইনষ্টে 100 মাৰ্কছ আহে। মানে আপোনালোকে ক'ব পাৰে যে এটা কুৱেশ্যনত পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ থাকে আৰু ইয়াতে এই পৰীক্ষাটোত কোনো নিগেটিভ মাৰ্কিং নাথাকে, ঠিক আছে। চ' সেইটো কাৰণে কাট অফ বহুত হাই যায়। চ' সেইটো অনুসৰি আপোনালোকে অকণমান ভালকৈ এইখিনি বস্তু চাব লাগিব। চ' আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে ডিছকাছ কৰিম যে ছেকশ্যন বা ছাবজেক্ট ৱাইজ ব্ৰেকডাউন কেনেকুৱা হয় কুৱেশ্যন পেপাৰখনৰ। লাষ্ট ইয়াৰ যোনখন কুৱেশ্যন পেপাৰ আহিছিলে সেইখনৰ গ্ৰেড 3 নন টেকনিকেলৰ কোনটো বিষয় বা কোনটো ছাবজেক্টৰ পৰা কোনটো ছেকশ্যনৰ পৰা কিমানটা কুৱেশ্যনছ আহিছিলে, বা আপোনালোকে কোনটো ছেকশ্যনত বেছিকৈ ইম্পৰ্টেঞ্চ দিয়াটো বা বেছি ফ'কাছ কৰাটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। চ' আজিৰ ভিডিঅ'টোত আমি সেইখিনি ডিছকাছ কৰিম। চ' ফাৰ্ষ্ট অফ অল মোৰ ইয়াতে স্ক্ৰীণত দেখিছে ছেকশ্যন ছাবজেক্ট ৱাইজ ব্ৰেকডাউন, ঠিক আছে। এতিয়া মই লাষ্ট কুৱেশ্যন পেপাৰ যোনখন আহিছিলে গ্ৰেড 3 নন টেকনিকেলৰ, চ' সেইখনৰ টোটেল 50টা কুৱেশ্যন আছিলে। পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ আছিলে আৰু সেই 50টা কুৱেশ্যনত আপোনালোকৰ টাইম দিছিলে 1.5 ঘণ্টা সময়। চ' এতিয়া সেই 50টা কুৱেশ্যনৰ প্ৰত্যেকটো ছাবজেক্ট বা ছেকশ্যন ৱাইজ কেইটা কুৱেশ্যনছকৈ আহিছিলে সেইখিনি মই আপোনালোকৰ স্ক্ৰীণত শ্বেয়াৰ কৰিছোঁ। চ' প্ৰথমটো হ'ল জেনেৰেল ছায়েন্স। জেনেৰেল ছায়েন্স মানে কি হয়, আমাৰ ফিজিক্সৰ কুৱেশ্যনছ আহে, কেমেষ্ট্ৰিৰ কুৱেশ্যনছ আহে, বায়'লজি, বটানী, ইক'লজি, এনভাইৰনমেণ্ট। চ' সেইখিনি ৰিলেটেড কুৱেশ্যনছ আহে ইয়াতে, ঠিক আছে। চ' জেনেৰেল ছায়েন্সৰ সেইকেইটা ছেকশ্যন কভাৰ কৰা হয়। জেনেৰেল ছায়েন্সত আপোনালোকৰ কুৱেশ্যনছ লাষ্ট টাইম আহিছিলে 10টা কুৱেশ্যন। চ' 10টা কুৱেশ্যন এইটো ফিক্স হয়। জেনেৰেল ছায়েন্স ছেকশ্যনটো আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰিব লাগিব বা পঢ়ি যাব লাগিব। এই 10টা কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট। ইয়াতে আপোনালোকে ভুল কৰি পেলাই ৰিস্ক ল'ব নোৱাৰে। তাৰপিছত আহি গ'ল জেনেৰেল ইংলিছ, ঠিক আছে। জেনেৰেল ইংলিছত বেছিকেলি কি থাকে, গ্ৰামাৰ্ছ থাকে, ঠিক আছে, চিননিম, এণ্টনিম, অপজিট জেণ্ডাৰ, ঠিক আছে। চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে। ইংলিছ গ্ৰামাৰখিনি গোটেইখিনি কভাৰ হয়, কিন্তু ইয়াতে আপোনালোকৰ DME এক্সামত আপোনালোকে ইংলিছ কম্প্ৰিহেনশ্যন নাপায়, লেংগুৱেজ কম্প্ৰিহেনশ্যন নাপায়, অকল গ্ৰামাৰ পাব, চিননিম, এণ্টনিম, ঠিক আছে। চ' ইংলিছ প্ৰভাৱেদি কমপ্লিট চেণ্টেন্সটো কমপ্লিট কৰিবলৈ কয়, ঠিক আছে। কাৰেক্ট প্ৰনাউন ইউজ কৰি চেণ্টেন্স কমপ্লিট কৰিবলৈ কয়, কালেক্টিভ নাউন উলিয়াব কয়, ছুপাৰলেটিভ, কম্পেৰেটিভ তেনেকুৱা ডিগ্ৰী ইউজ কৰি পেলাই এনচাৰ্ছবিলাক দিবলৈ কয়। চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে, ঠিক আছে। আৰু কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যন আহে যে এজন মানুহে যোনজন মানুহে মাংস বিক্ৰী কৰে তেওঁক কি বুলি কোৱা হয়। চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে, ঠিক আছে। আৰু ফিল আউট দ্য বেংকছ তেনেকুৱা ধৰণৰ কুৱেশ্যনছ জেনেৰেল ইংলিছ ছেকশ্যনটো আহে। জেনেৰেল ইংলিছ মানে কি, বেছিকেলি ইংলিছ গ্ৰামাৰ, খালি ইয়াতে কম্প্ৰিহেনশ্যন নাহে। তাৰপিছত আহি গ'ল জেনেৰেল মেথমেটিক্স, ঠিক আছে। জেনেৰেল মেথমেটিক্স আপোনালোকে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE লেভেলৰ চালে হ'ল, ক্লাছ 10 লেভেলৰ। জেনেৰেল মেথমেটিক্সৰ হওক বা জেনেৰেল ছায়েন্সে হওক, জেনেৰেল ইংলিছে হওক, DMEৰ যোনটো মোৰ কোৰ্চ আছে সেইটোত আপোনালোকৰ জেনেৰেল মেথমেটিক্সৰ কুৱেশ্যনছো গোটেইখিনি কভাৰ কৰিছে। আছাম গভৰ্ণমেণ্টে হওক বা APSC হওক, যিমান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ আছে গোটেইখিনি কুৱেশ্যনছ তাতে এলাবৰেটলি ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি কোৰ্চটোত ইনক্লুড কৰা আছে জেনেৰেল মেথমেটিক্স ছেকশ্যনটোত। চ' আপোনালোকে জেনেৰেল মেথমেটিক্সৰ ADRE পৰা ষ্টাৰ্ট কৰি APSCৰ পৰীক্ষালৈকে চবৰ পৰা মোৰ পৰা কমন পৰিছে। আপোনালোকে বহুতবিলাক এক্সামৰ কমেণ্ট ছেকশ্যনত দেখিব বা বহুতে মোক মেছেজ কৰি পেলাই কৈছে তেওঁলোকৰ 100% কুৱেশ্যনছ কমনে আহে যোনখিনি মোৰ মেথমেটিক্সৰ যোনখিনি PDF আছে, ঠিক আছে। তাতে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি আছে, আপোনালোকে ল'লে পাই যাব। জেনেৰেল মেথমেটিক্সৰ কাৰণে ইনক্লুডেড আছে DME কোৰ্চটোত, আপোনালোকে ল'ব পাৰে, বা জেনেৰেল মেথমেটিক্স ছেকশ্যনটো বেলেগকৈও ল'ব পাৰে, ঠিক আছে। তাৰপিছত আহি গ'ল জেনেৰেল নলেজ, ঠিক আছে। জেনেৰেল নলেজত জেনেৰেল মেথমেটিক্সৰ কথা আৰু এবাৰ যদি কওঁ, ক্লাছ 10 লেভেলৰ আহে, মানে চিম্প্লিফিকেশ্যন আহে, ঠিক আছে। HCF, LCM, তাৰপিছত কম্পাউণ্ড ইণ্টাৰেষ্ট, চিম্পল ইণ্টাৰেষ্ট, ঠিক আছে। অকণমান জিঅ'মেট্ৰি কুৱেশ্যনছ আহে, কেতিয়াবা এটা ট্ৰিগন'মেট্ৰি কুৱেশ্যন আহিব পাৰে, ঠিক আছে। তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনালোকৰ ইয়াতে আহে। আৰু লগতে কি বুলি কয়, এনেকুৱা ধৰণৰ আহিব পাৰে, A and B can do a piece of work in 10 days, B and C can do a piece of work in 15 days। তো তেনেকুৱা ধৰণৰ কুৱেশ্যনছ। আৰু লগতে এজন ভেণ্ডৰে যদি 40 ডজন বানানাছ যদি পাৰ্চেছ কৰে 1250, আউট অফ দিছ 30 বানানাছ ৱেৰ ৰটেন। চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আগতে আহিছে, ঠিক আছে। চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ জেনেৰেল মেথমেটিক্সত আহে, যোনটো মোৰ কোৰ্চত ইনক্লুডেড আছে। আৰু এতিয়া যদি জেনেৰেল নলেজৰ ছেকশ্যনটোৰ কথা কওঁ, জেনেৰেল নলেজত টোটেল 9টা কুৱেশ্যনছ আহিছিলে লাষ্ট টাইম। জেনেৰেল নলেজৰ কুৱেশ্যনো বহুত আহে। জেনেৰেল নলেজ ইন দি চেন্স আপোনালোকৰ তাতে কাৰেণ্ট এফেয়াৰ্ছো ইনক্লুডেড থাকিব, লগতে কাৰেণ্ট এফেয়াৰ্ছৰ লগত কাণ্ট্ৰি, কেপিটেল, কাৰেঞ্চিজ তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে। কোনখন দেশৰ ৰাজধানী কি, কোনখন দেশৰ নেশ্যনেল বাৰ্ড কি, নেশ্যনেল এমব্লেম কি, ঠিক আছে। তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে, ঠিক আছে। বা এইখন দেশৰ কাৰেঞ্চি কি, এইখন দেশৰ কেপিটেল কি, কোনখন কাণ্ট্ৰি ক'ত আছে, তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে।
আৰু লগতে এনেকুৱা ধৰণৰ আহিছিলে জ্ঞানপীঠ এৱাৰ্ড প্ৰথম জ্ঞানপীঠ এৱাৰ্ড পোৱা উইমেনগৰাকী কোন হয় ভাৰতৰ চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ জেনেৰেল নলেজত আহে লগতে এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে যে কোনজন ক্ৰিকেটাৰে আজিলৈকে ভাৰত ৰত্ন এৱাৰ্ড পাইছে এজনে অনলি ক্ৰিকেটাৰ চ' এইবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আপোনালোকৰ যেতিয়া ধৰক যেতিয়া কোনোবা এটা এতিয়া ধৰক ভাৰতবৰ্ষৰ চিভিলিয়ান এৱাৰ্ডছখিনি যেতিয়া দিয়া হয় তেতিয়া আপোনালোকৰ চিভিলিয়ান এৱাৰ্ডছ যেতিয়া দিয়া হয় তেতিয়া আপোনালোকৰ প্ৰিভিয়াছলিও কোনোবা ক্ৰিকেটাৰে যদি পদ্মবিভূষণ পদ্মভূষণ পদ্মশ্ৰী কোনোবা ৰিচিভ কৰে তেতিয়াহ'লে তাতো তলত এটা আপোনালোকৰ নিউজত আহি যায় যে শচীন তেণ্ডুলকাৰ ৱাজ দি অনলি ক্ৰিকেটাৰ হু হেভ ৰিচিভ দি ভাৰত ৰত্ন এৱাৰ্ড ঠিক আছে চ' তেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে পাই যায় চ' কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেডে হয় ডাইৰেক্টলি নহয় ইনডাইৰেক্টলি কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যন জেনেৰেল নলেজত আহে আৰু লগতে কিছুমান কাণ্ট্ৰিজ কেপিটেল কাৰেঞ্চিজ ত' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে ঠিক আছে আৰু লগতে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে যে বন্দে মাতৰম গানটো কোনে কম্প'জ কৰিছিলে সেইবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আৰু মানে জেনেৰেল নলেজ ছেকশ্যনতে এইখিনি পৰি যায় তাৰপিছত জিঅ'গ্ৰাফীৰ পৰা আহিছিলে 4টা কুৱেশ্যন ঠিক আছে জিঅ'গ্ৰাফীৰ পৰা ইয়াতে 4টা কুৱেশ্যনছ আহিছিলে জিঅ'গ্ৰাফীৰ পৰা 4টা কুৱেশ্যনছ আহিছিলে জিঅ'গ্ৰাফীটো সেই তেনেকৈ কোনখন জেগা ক'ত অৱস্থিত বা কোনখন হেৰি ক'ত অৱস্থিত চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে আৰু এটা কথা কৈ দিওঁ জেনেৰেল নলেজত আপোনালোকৰ এনেকুৱাও আহিব পাৰে কোনখন নেশ্যনেল পাৰ্ক কোনখন ষ্টেটত অৱস্থিত চ' তেনেকুৱা ধৰণৰ কাজিৰঙা নেশ্যনেল পাৰ্ক কোনখন ষ্টেটত অৱস্থিত কেলাডিঅ নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত চ' তেনেকুৱা ধৰণৰ কুৱেশ্যন জেনেৰেল নলেজ ছেকশ্যনটোত আহে আৰু জিঅ'গ্ৰাফীটো তেনেকুৱা ধৰণৰ কোনখন কণ্টিনেণ্ট কোনটো ছাইডে মানে কি বুলি কয় লোকেটেড বা কোনখন অ'চেন লাৰ্জেষ্ট অ'চেন তেনেকুৱা ধৰণৰ লাৰ্জেষ্ট আইলেণ্ড চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ জিঅ'গ্ৰাফী ছেকশ্যনৰ পৰা আহে যোনখিনি স্কুল লেভেল কিতাপ পঢ়িলে হৈ যায় আৰু লগতে মোৰ যোনটো কোৰ্চ আছে তাতো গোটেইখিনি ইনক্লুডেড আছে ঠিক আছে আৰু আছাম আৰ্ট কালচাৰ লিটাৰেচাৰৰ পৰা 2টা কুৱেশ্যনছ আহিছিলে আছাম আৰ্ট কালচাৰ লিটাৰেচাৰৰ পৰা 2টা কুৱেশ্যনছ মানে লিটাৰেচাৰ আৰু লগতে তাতে ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ থাকে যেনেকৈ ৰসৰাজ কাক কোৱা হয় লক্ষ্মীনাথ বেজবৰুৱা ঠিক আছে অসমৰ কোনটো কি বুলি কয় ফক ডেন্স নহয় চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে আছাম আৰ্ট কালচাৰ লিটাৰেচাৰৰ পৰা কুৱেশ্যন তাৰপিছত ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন 2টা আহিছিলে ইণ্ডিয়ান হিষ্ট্ৰী বুলি ক'লে মানে এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী 3টা ছেকশ্যনে আপোনালোকে কভাৰ কৰিবলগীয়া হয় গোটেইকেইটা ভাষ্ট কিন্তু ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন যিহেতু 2টা আহিছিলে চ' আপোনালোকে চাই ল'ব কিন্তু কাট অফ মাৰ্ক বহুত বেছি যায় লাষ্ট টাইম 95+ আছিলে জেনেৰেল কেটেগৰীৰ কাৰণে OBCৰ কাৰণেও বহুত বেছি ডিফাৰেঞ্চ আছিলে 4-5 নম্বৰ ডিফাৰেঞ্চ আছিলে ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা কাট অফ মাৰ্কছ বহুত বেছি হাই যায় DME এক্সামত চ' সেইটো কাৰণে আপোনালোকে গোটেইবিলাক ছেকশ্যন কভাৰ কৰাটো ইম্পৰ্টেণ্ট কিন্তু যদি মই সঁচা কথা কওঁ তেতিয়াহ'লে আপোনালোকে জেনেৰেল ছায়েন্স জেনেৰেল ইংলিছ মেথমেটিক্স আৰু জেনেৰেল নলেজ এই প্ৰথম 4টা ছেকশ্যন ভালকৈ কভাৰ কৰিব তাৰপিছত জিঅ'গ্ৰাফী কভাৰ কৰিব তাৰপিছত ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান পলিটিৰ পৰা 2টা কুৱেশ্যনছ আহিছিলে লাষ্ট টাইম আছাম আৰ্ট কালচাৰ লিটাৰেচাৰৰ পৰা 2টা কুৱেশ্যনছ আহিছিলে ঠিক আছে চ' তাৰপিছত আছাম হিষ্ট্ৰীৰ পৰা এটা কুৱেশ্যনে আহিছিলে আছাম হিষ্ট্ৰীটো একেবাৰে ইগন'ৰ টাইপৰ আছাম হিষ্ট্ৰী এটা কুৱেশ্যন আহিলে আপোনালোকে নোৱাৰিলেও একো কথা নাই আৰু এটা 1 মাৰ্ক 2 মাৰ্ক যাব কিন্তু তথাপিতো ৰিস্ক ল'ব নোৱাৰি যিহেতু কাট অফ মাৰ্কছ বহুত বেছি যায় চ' সেইটো কাৰণে আপোনালোকে পঢ়াটো ইম্পৰ্টেণ্ট মই যিহেতু আপোনালোকক ছেকশ্যনেল কি বুলি কয় ব্ৰেকডাউনখিনি কৈ দিলোঁ আপোনালোকে এতিয়া আপোনালোকৰ নিজৰ ফালৰ পৰা চিন্তা কৰক কোনটো ছেকশ্যনত আপোনালোকে গুৰুত্ব দিলে বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে কিন্তু এনেকুৱা নহয় যে আপোনালোকে এটা ছেকশ্যনত এতিয়া ধৰক ছাপ'জ ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন 2টা আহিলে চ' এই 2টা কুৱেশ্যন জানিবৰ কাৰণে আপোনালোকে এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী গোটেইকেইটা ছেকশ্যন কভাৰ কৰিবলগীয়া হয় এনচিয়েণ্টখিনিতো ইম্পৰ্টেণ্টে মেডিভেলখিনিও ইম্পৰ্টেণ্ট মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী মানে ব্ৰিটিছ ৰাজ সেইখিনি বস্তু ইম্পৰ্টেণ্ট হয় ঠিক আছে ইণ্ডিপেণ্ডেঞ্চ মুভমেণ্ট চ' সেইখিনি বস্তু আপোনালোকে কভাৰ কৰিবৰ কাৰণে গোটেইখিনি পঢ়িবলগীয়া হয় আপোনালোকৰ যদি MCQ ফৰ্মেটত লাগে তেতিয়াহ'লে কোৰ্চটো এভেইলেবল আছে কোৰ্চটো ল'লে মানে আপোনালোকে MCQ ফৰ্মেটত ইণ্ডিয়ান হিষ্ট্ৰী পলিটিক্স জিঅ'গ্ৰাফী ইক'লজি এণ্ড এনভাইৰনমেণ্ট ছায়েন্স এণ্ড টেকন'লজি মেথমেটিক্স আছাম হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ এই গোটেইখিনি বস্তু কোৰ্চটোত পাই যাব ঠিক আছে চ' এইখিনি হৈ গ'ল ছেকশ্যন ৱাইজ ব্ৰেকডাউন চ' ইয়াতে আপোনালোকে নিজে ডিচাইড কৰক কোনটো ছেকশ্যনত আপোনালোকে উইক সেইটো ছেকশ্যন বেছিকৈ পঢ়ক আৰু যোনকেইটা ছেকশ্যনত আপোনালোকে এক্সপাৰ্টিছ আছে কিছুমানে ধৰক মেথমেটিক্সত বহুত ভাল তেওঁলোকে মেথমেটিক্সখিনি যোনখিনি বহুত ভাল সেইখিনিয়ে মেথমেটিক্সখিনি প্ৰেক্টিছ নকৰি বাকী জেনেৰেল ইংলিছ ছেকশ্যনটো প্ৰেক্টিছ কৰক বা জেনেৰেল নলেজ ছেকশ্যনটো প্ৰেক্টিছ কৰক তো তেনেকৈ ধৰে আপোনালোকে গোটেইখিনি বস্তু নিজে চালি জাৰি চাই এনালাইচিছ কৰি পেলাই প্ৰিপেৰেশ্যন আৰম্ভ কৰক ঠিক আছে চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আই হোপ ভিডিঅ'টোৰ পৰা আপোনালোকে বেনিফিচিয়েল হ'ব কেনেকুৱা ধৰণৰ কেনেকৈ ষ্ট্ৰেটেজি বনাব লাগে সেইখিনি আপোনালোকে গম পাব আৰু লগতে কোৰ্চেছবিলাক আছে কোৰ্চেছ DSS DME আয়ুষ গ্ৰেড 3 DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350 ইয়াতে গোটেইখিনি ছাবজেক্টছ এজ পাৰ অফিচিয়েল চিলেবাছ কভাৰ কৰা হৈছে কোৰ্চটো PDF ফৰ্মেটত এভেইলেবল আছে আৰু লগতে আপোনালোকৰ এডিশ্যনেল ছাপৰ্টৰ কাৰণে মই কিছুমান এক্সটাৰ্নেল ৱেবছাইট আৰু ভিডিঅ' লিংকো দি দিম সেইখিনি চালেও আপোনালোকে বহুতখিনি এক্সট্ৰা ছাপৰ্ট পাই যাব ঠিক আছে PDF ফৰ্মেটত এভেইলেবল আছে কোৰ্চটো আৰু লগতে আগতে যদি মোৰ পৰা কোনোবাই কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি নতুন মেটেৰিয়েলছখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু লগতে ADR
GRE 2025 গ্ৰেড 3.0 গ্ৰেড 3 গ্ৰেড 4 কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 350ত DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্ছ এভেইলেবল আছে প্লাছ মডেল ছল্ভ পেপাৰ 400 ৰুপিছত এভেইলেবল আছে অকল যদি ফুল কোৰ্ছ লয় 375 আৰু অকল যদি মডেল মক কুৱেশ্যন পেপাৰ লয় তেতিয়াহ'লে 150 ৰুপিজ দিব লাগিব ঠিক আছে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 375ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ এক্সাম ফেব্ৰুৱাৰী 16 তাৰিখে হ'বলৈ গৈ আছে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 400ত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্ছ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম তাতে 3000 MCQs পাই যাব উইথ এক্সপ্লেনেশ্যন আৰু লগতে মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স ৰিলেটেড অপশ্যনেল ছাবজেক্টৰ মোৰ তাত মেটেৰিয়েলছ নাই APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 400ত ফেজ 1 জেনেৰেল ষ্টাডিজ ফুল কোৰ্ছ বাকী ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং ইয়াতে কভাৰ কৰা হৈছে আছাম পুলিচ কনিষ্টেবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণেও ৰিটাৰ্ণ এক্সাম সোনকালে অনুষ্ঠিত কৰিব ফেব্ৰুৱাৰী লাষ্টৰ ফালে নহ'লে মাৰ্চৰ ফাৰ্ষ্ট উইকত তাৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 375ত 350ত APSC ষ্টেনগ্ৰাফাৰ গ্ৰেড 2 কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে মোৰ পৰা কোৰ্ছ ল'লে গোটেই লাইফ টাইমৰ কাৰণে পাই থাকিব প্ৰত্যেক মাহে আপোনালোকে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ পাবৰ কাৰণে এতিয়া বৰ্তমান কোৰ্ছসমূহত 2023 আৰু 2024 দুটা ইয়াৰৰ ফুল দুটা বছৰ কভাৰ কৰা হৈছে কাৰেণ্ট এফেয়াৰ্ছত বাকী এতিয়া জানুৱাৰী মাহটো আৰম্ভ হৈছে 2025ত চ' 2025ৰ জানুৱাৰী মাহটো কমপ্লিট হোৱাৰ পিছত ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকত আপোনালোকে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল তেতিয়া জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব আৰু কোনোবাই যদি কোৰ্ছখিনি ল'ব বিচাৰে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব চ' হোৱাটছএপ নাম্বাৰটো হ'ল 9706557851 আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনত এটা প্লেলিষ্টৰ লিংক দিয়া আছে DSS DME আয়ুষ আছাম বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ পাই যাব মষ্ট ইম্পৰ্টেণ্ট MCQs আৰু অন্যান্য ভিডিঅ'সমূহ ইয়াতে পাই যাব সেই ভিডিঅ'টো চেক কৰিলে মানে আৰু লগতে এই কোৰ্ছখিনিৰ কথা আৰু এবাৰ এই কমেণ্ট ছেকশ্যন আৰু লগতে কি বুলি কয় ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ ঠিক আছে চ' এইখিনি হৈ গ'ল আৰু লগতে আপোনালোকে আগতে মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি নতুন মেটেৰিয়েলছখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব কাৰণ আপোনালোকে জানে যিকোনো কম্পিটিটিভ এক্সামছৰ চিলেবাছ একে লাইক এক্সাম পেটাৰ্ণ আৰু লেভেল অফ ডিফিকাল্টিটোৱে অলপ বেলেগ হয় ঠিক আছে চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম